প্ৰিয় দৰ্শক, সনাতন ধৰ্মত বিয়াক এক পবিত্ৰ সম্পৰ্ক হিচাপে গণ্য কৰা হয়। ইয়াৰ কাৰণ যিয়েই নহওক কিয়, প্ৰতিজন মানুহেই জীৱনত কোনো না কোনো সময়ত বিয়াৰ বন্ধনত আবদ্ধ হ'বলগীয়া হয়। কিন্তু আমাৰ সমাজত কিছুমান এনে লোকো আছে, যিসকলে এই সম্পৰ্কত আবদ্ধ হ'বলৈ অনিচ্ছুক। আৰু যেনেকৈ আমি সকলোৱে জানো, বিয়াৰ পিছত মানুহৰ জীৱনত বহু প্ৰয়োজনৰ সৃষ্টি হয়। কিছুমান লোকতো কেৱল সেই একেই উদ্দেশ্যৰ বাবে বিয়া কৰিবলৈ সাজু হয়, যি কেৱল শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ বাবে বিয়া কৰিবলৈ সাজু হয়। কিন্তু পবিত্ৰ সম্পৰ্কক ব্যৱহাৰ কৰাটো ধৰ্মীয় দৃষ্টিকোণৰ পৰা সঠিক নে? আৰু শাৰীৰিক সম্পৰ্ক স্থাপন কৰা কিমান প্ৰয়োজনীয়? আহক আজিৰ এই ভিডিঅ'টোত আমি এনে কিছুমান প্ৰশ্নৰ উত্তৰ জানিবলৈ চেষ্টা কৰোঁ। আমাৰ ধৰ্মশাস্ত্ৰসমূহত বৰ্ণিত 4টা বেদৰ ভিতৰত ঋগ্বেদ আৰু অথৰ্ব বেদত বিয়াৰ পিছত কেৱল নিজৰ পত্নীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাটোকেই উচিত বুলি মান্যতা দিয়া হৈছে। সামাজিক নৈতিকতা আৰু ধৰ্মগ্ৰন্থসমূহৰ দৃষ্টিকোণৰ পৰা চালে বিয়া নোহোৱাকৈ শাৰীৰিক সম্পৰ্ক স্থাপন কৰাটো পাপ বুলি গণ্য কৰা হয়। কিন্তু যদি আমি আমাৰ চাৰিওফালে দৃষ্টি নিক্ষেপ কৰোঁ, তেন্তে ইয়াৰ বহু উদাহৰণ দেখিবলৈ পোৱা যায়। ইয়াৰ বাবে কেৱল এজনক দোষী মনাটো উচিত নহয়, কিয়নো এনে ঘটনাত পুৰুষ আৰু নাৰী দুয়োজনে সমানভাৱে দায়ী বুলি দেখা যায়। আৰু যেতিয়া মহিলাসকলৰ কথা আহে, তেন্তে সনাতন কালেই হওক বা বৈদিক কাল, পৌৰাণিক যুগেই হওক বা দ্বাপৰ যুগ, প্ৰতিটো যুগতেই মহিলাই নিজৰ মন পছন্দৰ পুৰুষৰ সৈতে বিয়াৰ আগতেই যৌন সম্পৰ্ক স্থাপন কৰিছিল বুলি ঐতিহাসিক প্ৰমাণ পোৱা যায়। উদাহৰণ স্বৰূপে ক'বলৈ গ'লে মেনকা, শকুন্তলা, উৰ্বশী, চিত্ৰলেখা, চিত্ৰাংগদা, কুন্তী, সুভদ্ৰা, ৰুক্মিণী আদি নাৰীসকলে নিজৰ পছন্দৰ পুৰুষৰ সৈতে বিয়াৰ আগতেই সম্পৰ্ক স্থাপন কৰিছিল। এই কথা আমাৰ ধৰ্মগ্ৰন্থ আৰু পুৰাণসমূহৰ জৰিয়তেই আমাৰ সন্মুখলৈ আহিছে। সমৰ্থকো নাহি দোষো গোসাঁই। প্ৰিয় দৰ্শকসকল, এই দোহা অনুসাৰে যিসকল লোক দেহ, মন আৰু ধন এই সকলোবোৰ কৰিবলৈ সক্ষম, তেওঁলোকে আজিৰ যুগতো প্ৰায় একান্ততা আৰু প্ৰেম অনুৰাগ লাভ কৰে। তেওঁলোকে ধৰ্মগ্ৰন্থ আৰু সামাজিক নৈতিকতাৰ কথা বিশেষভাৱে গুৰুত্ব নিদিয়াকৈ বিয়া নকৰাকৈয়ে যৌন সম্পৰ্ক স্থাপন কৰি আছে। কিন্তু যদি আমি প্ৰাচীন সময়ৰ দৃষ্টিৰে বিচাৰ কৰোঁ, তেন্তে এনে সম্পৰ্কসমূহক এক প্ৰকাৰৰ গন্ধৰ্ব বিবাহ বুলিয়েই ক'ব পাৰি। গন্ধৰ্ব বিবাহত যুৱক আৰু যুৱতীয়ে নিজৰ ইচ্ছা অনুসাৰে স্ব-ইচ্ছাই প্ৰণয় বন্ধনত আবদ্ধ হয়। প্ৰাচীন সময়ত ৰাক্ষসী আৰু পিশাচিক বিবাহ প্ৰচলিত আছিল। ৰাক্ষসী বিবাহৰ মতে কন্যাৰ অভিভাৱকৰ সন্মতি নাথাকিলেও কিছুমান লোকে বল প্ৰয়োগ কৰি, মাৰধৰ কৰি দুখত কান্দি থকা কন্যাক জোৰ জবৰদস্তি নিজৰ পত্নী হিচাপে গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল। পিশাচিক বিবাহৰ মতে শুই থকা বা অৰ্ধচেতন অৱস্থাত থকা অবিবাহিত কন্যাক একান্তত পাই জোৰ জবৰদস্তি কৰি তাৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা হৈছিল আৰু তাৰ পাছত তাক নিজৰ পত্নী হিচাপে গ্ৰহণ কৰিবলৈ বাধ্য কৰোৱা হৈছিল। ইয়াৰ লগতে আমি সকলোৱে এইটোও জানো যে আদিম যুগত বহু ঠাইত নাৰীসকলক বিয়া নকৰাকৈয়ে একাধিক পুৰুষৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ সম্পূৰ্ণ স্বাধীনতা আছিল বুলি ধাৰণা কৰা হয়। যদি আপুনি জানে, তেন্তে ক'ব পাৰি যে কবিলাই যুগ আৰম্ভ হোৱাৰ সময়ত মানুহে প্ৰাকৃতিক দুৰ্যোগ আৰু শত্ৰুৰ পৰা নিজকে ৰক্ষা কৰিবলৈ গোট বান্ধি বাস কৰিবলৈ আৰম্ভ কৰিছিল। সেই সময়ত মহিলাসকলক নিজৰ অধীনত ৰাখিবলৈ মানুহে বিয়া, যেনে কঠোৰ নিয়ম-কানুন গঢ়ি তুলিছিল। কিন্তু ইয়াৰ অৰ্থ এইটো নাছিল যে তেওঁলোক কামুকতাৰ আনন্দৰ পৰা বঞ্চিত ৰখা হৈছিল। বহু সময়ত তেওঁলোকে নিজৰ শত্ৰু বা অন্য কাবিলাৰ মহিলাসকলক বলপূৰ্বক লৈ আহি বিয়া নকৰাকৈয়ে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। আৰু যেতিয়া তাত তেওঁলোকৰ মন ভৰি গৈছিল, তেতিয়া সেই মহিলাসকলক আন লোকৰ হাতত বিক্ৰী কৰি দিয়া হৈছিল।
ইমানেই নহয়, ৰজা মহাৰজাসকলৰ যুগতো বহু ক্ষেত্ৰত নাৰীক ভোগবিলাস আৰু ঐশ্বৰ্য উপভোগ কৰাৰ পিছতো কেৱল এটা বস্তুৰ দৰে থাকি গৈছিল। অৱশ্যে এই কথা সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নাছিল। তথাপিও ইতিহাসৰ পৃষ্ঠাত আপুনি এনে বহু চৰিত্ৰ পাব, যিসকলক মূলতঃ যৌন সম্পৰ্ক স্থাপন কৰাৰ বাবেই ব্যৱহাৰ কৰা হৈছিল। ইতিহাস নিজেই এই কথাৰ সাক্ষী যে যুদ্ধত জয়লাভ কৰাৰ পিছত বহু ৰজা মহাৰজাই নাৰীসকলক লৈ গৈ ইচ্ছামতে আৰু অবৈধভাৱে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। প্ৰিয় দৰ্শক, কেৱল হিন্দু ধৰ্মতেই নহয়, বাইবেল অনুসাৰে পৃথিৱীৰ প্ৰথম মানুহ আদম আৰু হাৱাবেও কামুকতাৰ বাবে স্বৰ্গৰ সুখ ত্যাগ কৰিছিল। কিছুমান দিশত চালে দেখা যায় যে প্ৰতিটো যুগতেই এনে ঘটনা কোনো না কোনো ৰূপত চলি আছিল। আজি আধুনিক যুগতো এনে বহু ঘটনা সঘনাই আমাৰ সন্মুখলৈ আহি থাকে। কিন্তু এই ধৰণৰ কাৰ্য কৰাৰ ফলত যি ধৰণৰ শাৰীৰিক, মানসিক আৰু আৱেগিক ক্ষতিৰ সন্মুখীন হ'বলগীয়া হয়, সেই বিষয়ে অধিকাংশ লোকেই গভীৰভাৱে চিন্তা নকৰে। এইবোৰৰ মাজত কিছুমান গুৰুত্বপূৰ্ণ বিষয় এইদৰেই উল্লেখ কৰিব পাৰি। প্ৰথমটো হ'ল চৰিত্ৰহীনতাৰ আক্ষেপ। আমাৰ দেশ ভাৰতত বিয়াৰ আগতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাটোক ভাল দৃষ্টিৰে চোৱা নহয়। এনে অৱস্থাত যদি কোনো ল'ৰা বা ছোৱালীয়ে এই ধৰণৰ কাম কৰে, তেন্তে তাৰ পৰিণামস্বৰূপে ল'ৰা-ছোৱালী দুয়োজনে বহুতো সামাজিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। উদাহৰণস্বৰূপে, ঘৰৰ মানুহে তেওঁলোকৰ সৈতে সম্পৰ্ক ছিন্ন কৰিব পাৰে। ওচৰৰ মানুহৰ তিৰস্কাৰ, তুচ্ছ ভাৱনা আৰু হীন মনোভাৱৰ সন্মুখীন হ'বলগীয়া হয়। এইদৰে সমাজৰ পৰা অহা এনে বহুতো বাধাই তেওঁলোকৰ জীৱনত ডাঙৰ সমস্যাৰ ৰূপ লৈ থিয় দিয়ে। দ্বিতীয়টো হ'ল অনিশ্চিত গৰ্ভধাৰণ। বিয়াৰ আগতেই শাৰীৰিক সম্পৰ্ক স্থাপন কৰাটো এই কাৰণেও বিপদজনক, কিয়নো এই সময়ছোৱাত গৰ্ভধাৰণ হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা থাকে। যি সমাজত এইটো সামাজিকভাৱে গ্ৰহণযোগ্য নহয়, সেই সমাজত ল'ৰা আৰু ছোৱালী দুয়োজনেই এনে অৱস্থাৰ বাবে মানসিকভাৱে সাজু নাথাকে। ফলস্বৰূপে এই পৰিস্থিতি দুয়োৰে বাবে ডাঙৰ সমস্যাৰ ৰূপ ল'ব পাৰে। আৰু তৃতীয়টো হ'ল অনুতাপৰ অনুভূতি। ধৰক, বিয়াৰ আগতে আপোনাৰ কাৰোবাৰ সৈতে শাৰীৰিক সম্পৰ্ক আছিল, কিন্তু কোনো কাৰণত আপুনি সেই ব্যক্তিজনৰ সৈতে বিয়া পাতিব নোৱাৰিলে। তেন্তে এই অনুতাপৰ অনুভূতিয়ে আপোনাক জীৱনভৰ অশান্ত কৰি ৰাখিব পাৰে। ইয়াৰ উপৰিও আপোনাৰ মনত সদায় এইটো ভয় থাকিব যে যদি কোনোদিন আপোনাৰ জীৱনসংগীয়ে এই কথা জানে, তেন্তে আপোনাৰ বৈবাহিক জীৱন ধ্বংস হৈ যাব পাৰে। বিয়াৰ আগতে যৌন সম্পৰ্ক স্থাপন কৰা আৰু বিয়াৰ পিছত পৰপুৰুষ আৰু পৰনাৰীৰ সৈতে শাৰীৰিক সম্পৰ্ক ৰখা, এই সকলোবোৰ বিষয় সমাজত গ্ৰহণযোগ্যতা আৰু অগ্ৰহণযোগ্যতাৰ লগত জড়িত। এইবোৰ বিষয়ক লৈ তৰ্ক-বিতৰ্ক কেতিয়াও শেষ নহয়। ইয়াৰ উপৰিও আপোনালোকক এইটোও জনাই থওঁ, আপুনি যিটোক নিজৰ শৰীৰ বুলি কৈ আছে, সেই শৰীৰটো আচলতে স্মৃতিসমূহৰ এটা ডাঙৰ ভঁৰাল। আমাৰ মগজুত থকা স্মৃতিতকৈও শৰীৰৰ সৈতে জড়িত স্মৃতি বহু বেছি। ইয়াৰ ভিতৰত আমাৰ কামুক বিকাশৰ স্মৃতি, অনুবংশীয় স্মৃতি, কৰ্মৰ স্মৃতি, ব্যক্ত আৰু অব্যক্ত অনুভৱৰ স্মৃতি, এই সকলোবোৰেই অন্তৰ্ভুক্ত হৈ থাকে। যেতিয়া আপোনাৰ শৰীৰক কোনোবাই স্পৰ্শ কৰে, তেতিয়া শৰীৰে সেই স্পৰ্শক স্মৃতি হিচাপে সংৰক্ষণ কৰি ৰাখে। এইটো মগজুৰ স্মৃতি নহয়, বৰঞ্চ শৰীৰৰ নিজস্ব স্মৃতিশক্তি। এই ধৰণৰ স্মৃতিকেই ধৰ্মীয় ভাষাত ঋণানুবন্ধ বুলি কোৱা হয়। ঠিক এইদৰে যেতিয়া শাৰীৰিক সম্পৰ্ক স্থাপন হয় আৰু তাত চিন্তা, অনুভৱ আৰু শৰীৰ, এই তিনিওটা একেলগে জড়িত থাকে, তেতিয়া শৰীৰত যি স্মৃতি ৰৈ যায়, সেইটো এটা গভীৰ স্মৃতি হিচাপে শৰীৰত সংৰক্ষিত হৈ থাকে। এনে স্মৃতিসমূহ ভাল স্মৃতি হিচাপে শৰীৰত থাকি যায়। কিন্তু আপুনি যিমানেই বেছি লোকক নিজৰ শৰীৰৰ সৈতে জড়িত কৰি যাব, সিমানেই আপোনাৰ বাবে শান্ত আৰু সুখী হৈ থকাটো কঠিন হৈ পৰিব। আপোনাৰ জীৱনত যিমানেই ভাল কথা বা সফলতা নাথাকক কিয়, তথাপিও আপুনি সদায় এক ধৰণৰ মানসিক জটিলতা আৰু অশান্তিৰ মাজত আবদ্ধ হৈ থাকিব।
এইকাৰণে শান্ত, স্থিৰ আৰু সমৃদ্ধ জীৱন-যাপন কৰাৰ বাবে কেৱল নিজৰ জীৱনসংগীৰ সৈতে শাৰীৰিক আৰু মানসিক মিলন কৰাটোকেই এক সুখী জীৱনৰ মূল পুঁজি বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, আশা কৰিছোঁ আমি কোৱা কথাখিনি আপুনি ভালদৰেই বুজি পাইছে। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টিত এটা লাইক কৰিব আৰু লগতে এই ধৰণৰ ভিডিঅ' চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।